হয়, আমাৰ ৰাতিপুৱা ৮টা 10 মানত আমাৰ চাফাই কৰ্মীজন ব্ৰাঞ্চত সদায় আহে। তেখেতে আজি আহি দেখা পালে যে আমাৰ যিটো মেইন এন্ট্ৰেন্স, আমাৰ ৩-৪টা দৰ্জা আছে। প্ৰথম গোটেইকেইটা দৰ্জাৰে লক কেইটা তেওঁলোকে গেছ কাটাৰেৰে কাটি থৈছে কোনোবাই, আকৌ দৰ্জা খোলা আছিল। তো চাফাই কৰ্মীজন সোমাব অকণমান দ্বিধাবোধ কৰিছে, লগে লগে তেখেতে মোক ফোন কৰিছে। তো ময়ো ২-৩জন আমাৰ ষ্টাফক খবৰ দি আমি একেলগে ব্ৰাঞ্চত এন্ট্ৰি সোমাইছিলো। সোমাই দেখা পালো মোৰ চেম্বাৰৰ যিটো কম্পিউটাৰ হাৰ্ড ডিস্কটো চুৰ কৰি লৈ গৈছে, ডেমেজ কৰিছে টোটেলি। তাৰপিছত আমাৰ চিচিটিভি যিটো ব্ৰাঞ্চত আছিলে হাৰ্ড ডিস্কটো লৈ গৈছে, ডেমেজ কৰিছে, কেবলবোৰ চব কাটিছে। আৰু আমাৰ যিমান লেন আছিলে কম্পিউটাৰৰ, সেই লেন কেবল গোটেইখিনি কাটিছে। লকাৰত হাত দিছিলে। লকাৰটো আমি পুলিচৰ উপস্থিতিত আমি চেক কৰিলো, নাই লকাৰৰ একো ক্ষতি কৰা নাই। টকা পইচা কোনো ক্ষতি হোৱা নাই, সুৰক্ষিত আছে। যি পুলিচ চোৰে কাণ্ড কৰিলে গম পাই যে এক্সপাৰ্ট হ'ব তেওঁলোক। হয় হয়, তেওঁলোকৰ যিটো আমি দেখিছো এক্টিভিটি আমাৰ ইয়াত দেখিছো, তেওঁলোকে খুব প্ৰফেচনেল হ'ব। হয়। কিমান মানুহজন আহিব পাৰে ডাউট? মই ভাবো ২-৩জনটো নিশ্চয় আহিছে। ২-৩জন, কাৰণ গেছ দি কাটিছে, তেওঁলোকৰ সা সৰঞ্জামটো নিশ্চয় লৈ আহিছে। ২-৩জন বা তাতকে বেছি হ'ব পাৰে। বহুত টাইম আছিলে ইয়াতে। নিশ্চয় বহুত টাইম থাকিব তেওঁলোকে, কাৰণ যিহেতু ভালেখিনি কাম চিচিটিভি হাৰ্ড ডিস্ক যিহেতু লৈ গৈছে, হয়, বেলেগ চিচিটিভি তেনেকুৱা কিবা আমাৰ ব্ৰাঞ্চতটো এটাই চিচিটিভি, কিন্তু তলৰ এখন দোকানত যিটো এন্ট্ৰি হৈছিল, তেওঁলোকে 11টা 23ত এজন মানুহ সোমাইছিলে আমাৰ কেম্পাছত। তো কেম্পাছত সোমোৱাটো ৰেকৰ্ডিং হৈছে, কিন্তু তাৰপিছতে তেওঁলোকে সেই কেমেৰাটো কাটিছে। মাজনিশা কামটো কৰিছে। এতিয়া পুলিচ আহিছে, কেনেদৰে সহযোগ কৰিব পুলিচক বা? হয়, আমি ৰাতিপুৱা যিটো আমি দেখা পালো আহি, লগে লগে আমি থানাত ইনফৰ্ম কৰিলো। আমি FIR এতিয়া ৰেডি কৰি আছো, FIR দিম। মোৰ কণ্ট্ৰলাৰ গুৱাহাটীত মই খবৰ কৰিছো, আমাৰ চিকিউৰিটি অফিচাৰো আহি আছে, আজি আহিব। তো আমি আৰক্ষীৰ লগত যিমান পাৰো আমি সহযোগ কৰিম, আৰু আমি ৰিকুৱেষ্ট কৰিম যাতে অতি শীঘ্ৰে দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰক। আৰু লগতে আজি আমাৰ নৰ্মাল ফাংচনিংটো অকণমান দেৰি হ'ব। তো মই ৰাইজক অনুৰোধ কৰিম যাতে আপোনালোকে আমাৰ লগত কোঅপাৰেট কৰে, অকণমান ধৈৰ্য ধৰে। হয়, আমাৰ ৰাতিপুৱা ৮টা 10মানত আমাৰ চাফাই কৰ্মীজন ব্ৰাঞ্চত সদায় আহে। তেখেতে আজি আহি দেখা পালে যে আমাৰ যিটো মেইন এন্ট্ৰেন্স, আমাৰ ৩-৪টা দৰ্জা আছে। প্ৰথম গোটেইকেইটা দৰ্জাৰে লক কেইটা তেওঁলোকে গেছ কাটাৰেৰে কাটি থৈছে কোনোবাই, আকৌ দৰ্জা খোলা আছিল। তো চাফাই কৰ্মীজন সোমাব অকণমান দ্বিধাবোধ কৰিছে, লগে লগে তেখেতে মোক ফোন কৰিছে। তো ময়ো ২-৩জন আমাৰ ষ্টাফক খবৰ দি আমি একেলগে ব্ৰাঞ্চত এন্ট্ৰি সোমাইছিলো। সোমাই দেখা পালো মোৰ চেম্বাৰৰ যিটো কম্পিউটাৰ হাৰ্ড ডিস্কটো চুৰ কৰি লৈ গৈছে, ডেমেজ কৰিছে টোটেলি। তাৰপিছত আমাৰ চিচিটিভি যিটো ব্ৰাঞ্চত আছিলে হাৰ্ড ডিস্কটো লৈ গৈছে, ডেমেজ কৰিছে, কেবলবোৰ চব কাটিছে। আৰু আমাৰ যিমান লেন আছিলে কম্পিউটাৰৰ, সেই লেন কেবল গোটেইখিনি কাটিছে। লকাৰত হাত দিছিলে। লকাৰটো আমি পুলিচৰ উপস্থিতিত আমি চেক কৰিলো, নাই লকাৰৰ একো ক্ষতি কৰা নাই। টকা পইচা কোনো ক্ষতি হোৱা নাই, সুৰক্ষিত আছে। যি পুলিচ চোৰে কাণ্ড কৰিলে গম পাই যে এক্সপাৰ্ট হ'ব তেওঁলোক। হয় হয়, তেওঁলোকৰ যিটো আমি দেখিছো এক্টিভিটি আমাৰ ইয়াত দেখিছো, তেওঁলোকে খুব প্ৰফেচনেল হ'ব। হয়। কিমান মানুহজন আহিব পাৰে ডাউট? মই ভাবো ২-৩জনটো নিশ্চয় আহিছে। ২-৩জন, কাৰণ গেছ দি কাটিছে, তেওঁলোকৰ সা সৰঞ্জামটো নিশ্চয় লৈ আহিছে। ২-৩জন বা তাতকে বেছি হ'ব পাৰে। বহুত টাইম আছিলে ইয়াতে। নিশ্চয় বহুত টাইম থাকিব তেওঁলোকে, কাৰণ যিহেতু ভালেখিনি কাম চিচিটিভি হাৰ্ড ডিস্ক যিহেতু লৈ গৈছে, হয়, বেলেগ চিচিটিভি তেনেকুৱা কিবা আমাৰ ব্ৰাঞ্চতটো এটাই চিচিটিভি, কিন্তু তলৰ এখন দোকানত যিটো এন্ট্ৰি হৈছিল, তেওঁলোকে 11টা 23ত এজন মানুহ সোমাইছিলে আমাৰ কেম্পাছত। তো কেম্পাছত সোমোৱাটো ৰেকৰ্ডিং হৈছে, কিন্তু তাৰপিছতে তেওঁলোকে সেই কেমেৰাটো কাটিছে। মাজনিশা কামটো কৰিছে। এতিয়া পুলিচ আহিছে, কেনেদৰে সহযোগ কৰিব পুলিচক বা? হয়, আমি ৰাতিপুৱা যিটো আমি দেখা পালো আহি, লগে লগে আমি থানাত ইনফৰ্ম কৰিলো। আমি FIR এতিয়া ৰেডি কৰি আছো, FIR দিম। মোৰ কণ্ট্ৰলাৰ গুৱাহাটীত মই খবৰ কৰিছো, আমাৰ চিকিউৰিটি অফিচাৰো আহি আছে, আজি আহিব। তো আমি আৰক্ষীৰ লগত যিমান পাৰো আমি সহযোগ কৰিম, আৰু আমি ৰিকুৱেষ্ট কৰিম যাতে অতি শীঘ্ৰে দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰক। আৰু লগতে আজি আমাৰ নৰ্মাল ফাংচনিংটো অকণমান দেৰি হ'ব। তো মই ৰাইজক অনুৰোধ কৰিম যাতে আপোনালোকে আমাৰ লগত কোঅপাৰেট কৰে, অকণমান ধৈৰ্য ধৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।